মাননীয় বিধায়ক ডাঙৰীয়া আচলতে মোক পোষণ অভিযানৰ কথা কৈছিলে আৰু তেখেতে অৰুণোদয় আঁচনিৰ কথা ক'লে। মই বিধায়ক ডাঙৰীয়াক কৈছোঁ যে অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলে আমাৰ বিভিন্ন ধৰণৰ ধৈৰ্যবাহী আঁচনিসমূহত যথেষ্ট ভালভাৱে কাম কৰি আছে আৰু তেখেতসকলক আগবঢ়াই লৈ যাবৰ কাৰণে আমি বিভিন্ন সময়ত বিভিন্ন ধৰণৰ প্ৰচেষ্টা গ্ৰহণ কৰিছোঁ। এই সদনৰ মজিয়াত মই বহুবাৰ কৈছোঁ যে অসমে হৈছে প্ৰথম ৰাজ্য যিখন ৰাজ্যই অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ ৰিটায়াৰমেণ্ট তেওঁলোকৰ এজ আমি সিদ্ধান্ত 60 বছৰ কৰিছোঁ আৰু তেওঁলোকৰ ৰিটায়াৰমেণ্ট হোৱাৰ পিছত অংগনবাড়ী কৰ্মীগৰাকীয়ে 4 লাখ টকা পায়, তাৰপিছত মিনিবিলাকৰ 3 লাখ টকা পায় আৰু তেওঁলোকৰ হেল্পাৰবিলাকে 2 লাখ টকা পায়। আমি অসমে প্ৰথম ৰাজ্য আৰু বিভিন্ন ক্ষেত্ৰত তেওঁলোকে যিখিনি মাননি বৃত্তি গোটেইখিনি কথা আমাক জনাই আছে। মই তেওঁলোকৰ লগত বহুবাৰ বহিছোঁ আৰু অৰুণোদয়ৰ কথাও কৈছে। ভৱিষ্যতে এই গোটেইখিনি কথাই আমি চিন্তা চৰ্চা কৰিম। ধন্যবাদ। কুৱেশ্যন নম্বৰ 27 আছে কিবা ছাপ্লিমেণ্ট? মাননীয় অধ্যক্ষ মহোদয়, মন্ত্ৰী মহোদয়ে কৈছে যে অংগনবাড়ী ৱৰ্কাৰ আৰু কৰ্মীসকলে ৰিটায়াৰমেণ্টত গ'লে তেখেতসকলক এটা সকাহ দিব, হয়, এইটো ভাল কথা। কিন্তু এতিয়া তেখেতসকলে কাম কৰি আছে আৰু বহুত পৰিশ্ৰম। মাননীয় অধ্যক্ষ মহোদয়, তেখেতসকলে এতিয়াতো ৰেগুলাৰলি যায় স্কুলত পঢ়ায়, এতিয়া মডেল চেণ্টাৰো কিছু হৈছে আৰু ইয়াৰ উপৰঞ্চিভাৱে আৰু যিখিনি আমাৰ কাম আছে, চৰকাৰে বিভিন্ন ধৰণৰ কাম কাৰ্যসূচী লয়, সেইখিনিতো অংগনবাড়ী ৱৰ্কাৰ্ছ আৰু হেল্পাৰ্ছক আমি কুৱেশ্যনটো কৰক। গতিকে 4,500 আৰু 6,500 যিটো মান্থলি তেখেতসকলে পায় ৰিমুনাৰেশ্যন বহুত কম। ৰিটায়াৰমেণ্টৰ পিছত পাব, এই বহুত দীঘলীয়া কথা, সেইখিনিতো পাব, কিন্তু আগত সেইটো কৰিব লাগে ছাৰ। ৰেগুলাৰ তেখেতসকলৰ অংগনবাড়ী মিনিমাম কৰ্মী আৰু সহায়িকাৰ লাগে। কিয় কৈ থাকে, কৈ আছে আপুনি কিয় নিজে ক'লেহে হ'ব বুলি ভাবে? কৈ আছে মন্ত্ৰী মহোদয়ৰ পৰা আমি এইটো বিচাৰিব মিনিষ্টাৰ গোটেই অসমৰে বঢ়াব না নবঢ়াব সেইটোতো কুৱেশ্যন দে হৈছে। 10,000 আৰু 12,000 ৱৰ্কাৰ্ছে মিনিমাম এইখিনি হ'ব লাগে তেখেতসকলক। ঠিক আছে, মন্ত্ৰী ঠিক আছে। পজিটিভ ৰিপ্লাই অনাৰেবল মিনিষ্টাৰ। মই কৈছোঁৱে আমি এই ক্ষেত্ৰত বিবেচনা কৰি আছোঁ।